গুরু হরি রাম কালকেতু যুবরাজ, আজি অতি আনন্দর দিন। হয় যুবরাজ, আজি অতি আনন্দর দিন। সেনেহর ফলিতি দৈবকীর সভা পরিণয় সম্পন্ন হয়েছে অতি মাংকলিক ভাবে। হয় যুবরাজ, অতি সুখী মই বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি আজি মই অতি সন্তুষ্ট। হয় যুবরাজ, দৈবকীর বাবে বসুদেৱ উপযুক্ত বর, সেইভাবে ময়ো আজি লভিছো আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই মোর বারে বারে বিচলিত কৰিছে অন্তর। যুবরাজ, আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। পিতৃ মাতৃ বাৰু নিজৰ কন্যাক এজন
অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু? যুৱৰাজ, এয়াই হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, কন্যা হলে গতি কৰে পৰ গৃহলৈ। কিন্তু কালকেতু, যুৱৰাজ, মনে যে মোৰ নামতে পুজনে যুৱৰাজ, দৈবকী ভৰিটি যে মোৰ অতি আদৰৰ। পঠিয়াই তাইক দূৰ দূৰলৈ, কিদৰে থাকিম মই এই শূন্য কাৰেঙত? যুৱৰাজ, গুণী জ্ঞানী বিবেকী আপুনি। আপুনি এই যদি হয় শোকাতুৰ, তেন্তে দৈবকীক বাৰু কোনে যাচিব সান্তনা? সঁচা কালকেতু, যুৱৰাজ, কিন্তু বুজিও নুবুজে মোৰ অবুজ পৰালে। দৈবকী যে প্ৰাণ মোৰ নয়নৰ মনে, দৈবকী যে মোৰ অতুল সম্পত্তি। এই দৈবকীক পঠিয়াই অন্য স্থানলৈ কিমতে সুস্থ জ্ঞানে থাকো মই এই ধৰাত জীয়াই। যুৱৰাজ, দুৰ্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। শুনা কালকেতু, শেষ হলে দৈবকীৰ বিবাহ কাৰ্য শুভক্ষণে চাপিছে ওচৰ। যোৱা সিংহদ্বাৰত সুসজ্জিত কৰা মোৰ স্বৰ্ণৰথ আজি মই নিজেই ৰথৰে পাকজৰি ধৰি লৈ যাম বৰ কন্যাক অতি আনন্দ মনেৰে। ভাল যুৱৰাজ, আপোনাৰ আদেশে আখৰে আখৰে কৰিম পালন। যোৱা কালকেতু। দৈবকী, 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 নাকান্দিবি, নতুকিবি সকলো দৈবকী, সকলো তুকি মোক তই নিদিবি বেচাৰ। দাদা, দৈবকী, ক্ষমা কৰা, ভগ্নীক তোমাৰ। দৈবকী,
অতি অভাগিনী মই দৈবকী নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। দৈবকী এই দৈবকী তই কিয় বাৰু মোক অপৰাধী কৰিব খুজিছ? শৈশৱৰ পৰা যি অকপট স্নেহে বান্ধি ৰাখিছই অভগা দাদাৰক তোৰ, তাক মই কি মতে পাহৰিম? দৈবকী দৈবকী কেতিয়াবা যদি কৰ্তব্যৰ তাৰণত পঢ়ি মই তোক কৰিছিলো ৰহব ব্যৱহাৰ, আজি এই শুভ মুহূৰ্তত তই মোৰ মুখলৈ চাই সকলো পাহৰি যাবি আই, সকলো পাহৰি যাবি। ময়ো দাদা চিৰঋণী তোমাৰ কাষত, নাপাহৰো জীৱনতো তোমাৰ এই অকৃত্ৰিম স্নেহ। নাকাটিবি দৈবকী, শুভ লগ্ন তোৰ যাইবাৰ হৈ বল। দৈবকী বহুদেৱ আজি এই শুভ ক্ষণত মোৰ এই আচলি ভনীটিক সমৰ্পিলো মই তোমাৰ সৰলা অচলতাই অবোধ বালিকা, পদে পদে হব পাৰে শত অপৰাধ। ক্ষমাই মুখন জানি অৰ্ধাঙ্গিনী ভাবি ক্ষমা কৰি দিব তাই শত অপৰাধ। কিন্তু মনত ৰাখিবা বসুদেৱ, তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আচলি ভনীটি যেন কেতিয়াও নহয় বঞ্চিত। যুৱৰাজ, তোমাৰ আদেশৰ কদাপিতো নকৰো লংঘন। বসুদেৱ, আদেশ নহয়, অনুৰোধ মাত্ৰ তোমাৰ প্ৰতি। ভনীটি দাদা শোন ভনীটি, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনত তেওঁ দেৱতাৰ দৰে জ্ঞান কৰিবি সদায়, পালিবি আদি সদা শ্ৰদ্ধা ভক্তি সকলোকে জনাবি বিহি। দাদা দৈবকী তোমাৰ আদেশ মই পালিম সততে। দৈবকী অতি ভাগ্যৱতী মই, দৈবকী তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই পৃথিৱীত পাই কেইজনে? দাদা দৈবকী দিয়া আশীৰ্বাদ, বিদায়ৰ বেলা তজু উপদেশ যেন সৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত। আশীৰ্বাদ কিনোতে মাই আজি এই শুভ ক্ষণত অন্তৰ মোৰ দহিছে সপনে। তথাপিতো মই হিয়া উজলি দিছো আশীৰ্বাদ, তহঁতৰ যুগ্ম জীৱনত হৰ গৌৰী হওক বসতি। सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते। দৈবকী
বোলা বসুদেৱ যুৱৰাজ আজি মই নিজেই ৰথৰ বাগজৰি ধৰি লৈ যাম তোমালোকক যদুপুৰীলৈ। পুৰণ আৰিগণ মংগলী কুৰুলিত ধৰিলে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ। কোনে কৰে আত্মহাস্য শূন্য গগনত? শুন শুন মূৰ্খ কংস, মোকেই উদ্দেশ্য কৰে অতহাস্য, মোকেই উদ্দেশ্যি অতহাস্য উথলি উঠিছে শূন্য গগনত। কোন? সাৱধান কংস, যি দৈৱকী বিয়া পাতি মহা সমাৰোহে আপোন পাহৰ আজি মূৰ্খ কংস তই। স্নেহৰ ভনীটোৰ সেই দৈৱকী গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিবতো কবলিলে কমে। মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে, তাৰি আজি অৱসূচনা। সংহৰিব কংসক দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই। মিছা মিছা দৈৱকী, মিছা নোহে কংস। মনত পৰেনে সেই ধূৰ্যতিবোৰ? মনত পৰেনে সেই ধূৰ্যতিবোৰ? মনতে পৰেনে সেই ধূৰ্যতিবোৰ?
দাদা খোসা যুবরাজ অতি খোসা দাদা মনত পরিষেবর এই দুচ্ছতির পর দাদা আপন পাহরা হই আনন্দতে আছি পকরিস নিজরেই ভূত ভবিষ্যৎ সাবধান করে দিছে আকাশি বাজিয়ে করাই দিছে কর্তব্য নিজর কালকেতু যুবরাজ কালকেতু আছো যুবরাজ পালিব আতে ঘরোয়া পিছু দিবে গেলে তীক্ষ্ণ তরোয়াল আনন্দত আনন্দত উন্মত্ত প্রজা পলক লরি নিত্যমন কোনো নাই যুবরাজ নিত্যমর কোনো নাই শত্রু সকলতে বধ করা যাকে যতে পোৱা বলিয়া ততাল হাতি তুরন্তে আনাই মেরি দিয়া যাকে যাকে প্রজা সাগর আনন্দর উৎসৱ হও কেবে প্রলয় ধুমুহা যুবরাজ মহাকাল কালকেতুয়ে করিছে অঙ্গীকার প্রলয়ের ঘণ্টা বাজিব সিংহনাদ করি ধুমুহা বজ্রপাতে ও পাব মথুরা মৃত দেহর ভরতে তলপার হব স্বর্গ মধ্য পাতাল রক্ত প্লাবন হব পৃথিবীতে আনন্দশাল শান্তিপূর্ণ মথুরাতে অগ্নিবৃষ্টি শিলা বর্ষণ রক্ত প্লাবন রক্ত প্লাবন রক্ত প্লাবন যুবরাজ বহুদে নতুন নীতির মোর স্নেহর ভক্তি তৈপকে দাদা ভবিষ্যৎ ভাগ্য লিপিবৰ কাণ পাতি দুয়োজনে শুনিলা নহয় দাদা যে মিলন বন্ধনেৰে বান্ধি দিছিলো দুয়োটোকে মই সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰেই কাংসৰ মৰণ যুবরাজ অচিৰেই কংসৰ মৰণ দাদা স্নেহ ইয়া ভৰা আনন্দ জীমই কৰিছিল প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতেই কংসৰ মৰণ নাই কি কৰিবা অমৃতত কললুটিল বেশ কথা সেয়ে হব বেশ কথা সেয়ে হব নহব অন্যথা
কংখৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আদি আছে যতভাৱে সকলোতে বিকৰিছিলো এই মুহূৰ্ততেই সমন্দৰ নাক পাখ দিলো দলিয়াই খড়গাঘাতে দৈব্যকে শিৰচ্ছেদ কৰি মুক্ত হব খোজাবোৰ হৃদয়ৰ মৃত্যুৰ দুৱাৰ বিৰুদ্ধ কৰি চিৰদিনলৈ এই পিশাচী শান্ত হোৱা যুৱৰাজ মানৱ দ্ৰব্যাধীন দ্ৰব্যক দম্ভালিৰে অতিক্ৰম কৰাটো বাতুলতাহে মাথোন আনহাতে ভক্তি হত্যা যে মহাপাপ মোক বাধা নিদিব বসুদেৱ আঁতৰোৱা মোৰ মুখৰ পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ দাদা কোৱা দাদা কোৱা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় দাদা কিয় কলংক সানিছা দাদা কিয় দাদা অপৰাধী নহয় কোনো মথুৰাৰ প্ৰজা যত মানে অপৰাধী কংসৰ নিজৰ কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ আৰু কলে জানো তুমি শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰো বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্বেৰে গৰ্বিত হৈ তোমাৰ শিৰে আজি হিমাদ্ৰী ৰংগী হত্যা কৰি ভগিনীক নিজৰ মৰণক তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিলম্বই ঘটাব বিঘিনি তোমাৰ কথাই ঘটা ৰজাবই যেনে ইচ্ছা তেনেই বিধান কি কৰিম নিধন তাৰ পাছত চাম ভালদৰে এই দৈৱকীৰ গৰ্ভ যত অষ্টম পুত্ৰই কিদৰে কংসক কৰিব পাৰে নিধন দৈৱকী তই মৃত্যুৰ কাৰণে প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা তোৰূপ জানিবা বীৰ তুমি মহাশক্তিমান কিন্তু তথাপিও দেখা পাই আজি সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে তুমি কপিছা ভয়ত সেই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি যে মহা
সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যা, ভগিনী হত্যাৰ কলংক কালিমাখানি ক্ষত্ৰিয় অসীম। বিনা প্ৰয়োজনে তুমি ৰঞ্চিত কৰিবা। কেনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতত বীৰৰ সমাজে শতমুখে কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰ ভয়তে আৰু তাৰ ভয়তে গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে জগতত বীৰ বুলি হব পৰিচিত। বঢ়িয়া যুক্তি তোমাৰ, হিতাকাংক্ষী মিত্ৰ মোৰ, তুমি বসুদেৱ। তাৰো আছে এক সহজ উপায়। স্বামী দৈৱকীও থাকিব জীয়াই, আৰু তোমাৰো ৰাজা একো নহব অনিষ্ট। স্বামী কৰজোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ, দৈৱকীৰ প্ৰাণদানে নহয় সম্ভৱ, দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ। তাৰ পৰিৱৰ্তে যুৱৰাজ, তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান স্বামী যে মুহূৰ্ততেই ভূমিষ্ঠ হব, একে একে কৰি আনি তুলি দিম মই তোমাৰ হাতত। হত্যা কৰি সিহঁতক সাৱধান হবা তুমি নিজ ইচ্ছা মতে। নজনাবা তেনুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্ঠা সিহঁতৰ নাই নাই স্বামী, সিহঁতৰ প্ৰাণ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন, নাই প্ৰয়োজন, নাই নাই এনে মাতৃয়েই ধৰাৰ বক্ষ যিয়ে বিসৰ্জিব পাৰে নিজ গৰ্ভজাত সন্তানৰ স্নেহ। নাই 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 স্বামী, নাই। পাৰিবানে? নাই পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা কৰিব? পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ? যদি পাৰা তাত নাই মোৰ অলপ আপত্তি। তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজাবি আশ্ৰিত তোমাৰ, দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পৰা তুমি যিবা আছে সকলো আমাৰ। তথাপিতো কওঁ মই মিছা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্যতে স্পৰ্শ কৰি অৰ্ধাংগিনীক দক্ষিণ হস্তেৰে কৰিছো প্ৰতিজ্ঞা পথু লগত, যি কৈছো মই আখৰে আখৰে কৰিম পালন।
কিয় জনালা এনে ভীষণ প্ৰতিজ্ঞা কিয় 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 দেৱী প্ৰতিশ্ৰুত মই নিজ প্ৰতিজ্ঞা নাই এতিয়াৰে পৰতেন্তে গৈ দুইজনে চাবলৈ স্থিৰ দত্তেৰে নিজ সন্তানৰ চিহ্নশীল গৈ প্ৰস্তুত নিজকে কালকে তো দাদা বন্ধ কৰা দাদা ধ্বংস কলিলা বন্ধ কৰা দাদা দাদা সুযোগ সকলোৱে নাই প্ৰয়োজন সাপেক্ষে নাই দাদা এই কংসৰ দাদা কিমান বিক্ৰম কিমান ক্ষমতা কিমান শক্তি তেল পাপি আছে ভগৱান তুমি তুমি ক'ত ভগৱান তুমি ক'ত ওচৰতে দেৱী Ah